তো যোৱাকালি চিফ মিনিষ্টাৰ ছাৰে অৰুণোদয় আঁচনিলৈ এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিল আৰু এই প্ৰগ্ৰামত অৰুণোদয় 3.0 মুকলি কৰি দিছে। তো অৰুণোদয় 3.0 আঁচনিটো যোৱাকালিয়ে মুকলি কৰিছে আৰু যোৱাকালিয়ে বহুতৰে ক্ৰেডিট হৈছে একাউণ্টত, অৰ্থাৎ 1250 টকাকৈ বহুতৰে একাউণ্টত ক্ৰেডিট হৈছে। তো এতিয়া কথা হ'ল যে আপোনালোকেতো বহুতে পাইছে, তো যিসকলৰ ক্ৰেডিট হৈছে একাউণ্টত সিহঁতৰতো ভালে, আৰু যিসকলৰ হোৱা নাই ক্ৰেডিট, এতিয়ালৈকে বহুতৰ মহিলাৰ ক্ৰেডিট হোৱা নাই একাউণ্টত, অৰ্থাৎ কিছুমানে মেছেজো পোৱা নাই যে একাউণ্টত ক্ৰেডিট এনেকুৱা টাইপৰ মেছেজো অহা নাই। তো আপোনালোকে এতিয়া কি কৰিব, তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছসকল, প্ৰথম কথা হ'ল যে অৰুণোদয় আঁচনি যিসকলে পাইছে সিহঁতৰ মোবাইলত মেছেজ আহিছে আৰু যিসকলে পোৱা নাই সিহঁতৰ মোবাইলত মেছেজে অহা নাই। কি যোৱাকালিয়ে চিফ মিনিষ্টাৰ ছাৰে এটা কথা কৈছে যে আপোনালোকৰ KYC-টো আপডেট কৰি ল'ব, যিসকলৰ একাউণ্ট আছে সিহঁতৰ KYC আপডেটে কৰা নাই। তো আপোনালোকে KYC-টো আপডেট কৰিব, যিসকলে মহিলাই এতিয়ালৈকে KYC আপডেট কৰা নাই সোনকালে আপোনালোকে আপোনালোকৰ ব্ৰাঞ্চত গৈ KYC এটা ফৰ্ম ফিল আপ কৰি তাতে আধাৰ কাৰ্ড নাম্বাৰ দিব, তাতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব আৰু নটিফিকেশ্যন এলাৰ্টত মানে টিক মাৰ্ক কৰি দিব, যাতে আপোনালোকৰ একাউণ্টত যেতিয়া টকা সোমাব অৰুণোদয় আঁচনি তেতিয়া আপোনালোকৰ যাতে মোবাইলত মেছেজ আহে। তো ইতিমধ্যে বহুতৰে মোবাইলত মেছেজ আহিছে আৰু বহুতৰে মোবাইলত মেছেজ অহা নাই। তো কিছুমানে KYC ফৰ্মে ফিল আপ কৰা নাই, কিছুমানে KYCও জমা দিয়া নাই, সেইবাবে বহুতৰে একাউণ্টত চাগে সোমাইছে কিন্তু আপোনালোকৰ মোবাইলত মেছেজে পোৱা নাই। তো এনেকুৱা বহুত মহিলাৰে হৈছে। আৰু যিসকলৰ এতিয়ালৈকেও মানে সোমোৱা নাই, ব্ৰাঞ্চত গৈ এবাৰ আপ টু ডেট কৰক, যিটো বেংকৰ আপোনালোকৰ কিতাপ যিটো বেংকত কৰিছে বহিটো, সেই বহিটো লৈ আপোনালোকৰ নিজৰ বেংকত গৈ তাৰপিছত আপ টু ডেট কৰক, মানে কিতাপটো আপডেট কৰক, তাতে লিখাই থাকিব যে 1250 টকাকৈ ক্ৰেডিট হৈছে। আৰু লাগিলে এটা KYC ফৰ্ম ফিল আপ কৰি দিব, যাতে আপোনালোকৰ সকলোখিনি মানে নটিফিকেশ্যন যাতে মোবাইলৰ মেছেজৰ জৰিয়তে পাব পাৰে। তো ইতিমধ্যে বহুত মহিলাৰে এই অৰুণোদয় আঁচনি যিটো 1250 ক্ৰেডিটে হোৱা নাই, ডিছপ্লে চাব পাৰিছে এনেদৰে আপোনালোকৰ মেছেজ আহিছে, বহুতৰে মেছেজ আহিছে আৰু বহুতৰে মেছেজ অহা নাই। তো যিসকলৰ মহিলাই মেছেজ এতিয়াও অহা নাই সিহঁতে KYC সোনকালে আজিয়ে লাগিলে বেংকত যাওক, বেংকত গৈ আপোনালোকে KYC-টো আপডেট কৰক। আৰু যিসকলৰ আহিছে সিহঁতেতো KYC দিব নালাগে, অলৰেডি সিহঁতৰ আপডেটে হৈ আছে। আৰু আধাৰ কাৰ্ড নাম্বাৰ যিটো দিছে আধাৰ কাৰ্ডৰ লিংকত, সেই মোবাইল নাম্বাৰটো আপোনালোকে বেংকত দি আহিব, KYCৰ ফৰ্মত ফিল আপ কৰি সেই নাম্বাৰটো দিব, যাতে আপোনালোকৰ 1250 টকা সোমালে আপোনালোকৰ মোবাইলত মেছেজ আহিব পাৰে। তো চিন্তা নকৰিব, যদি আজি সোমোৱা নাই টকাটো কালি পৰহি সোমাব, যেতিয়া KYC আপডেট কৰিব, আপডেট কৰাৰ পিছতহে আপোনালোকৰ টকাটো সোমাব। কাৰণ যিসকলৰ টকাটো সোমোৱা নাই আপোনালোকৰ হোল্ড কৰি ৰখা হৈছে, আপোনালোকে লাগিলে KYC-টো আপডেট কৰক, কাৰণ যোৱাকালিয়ে চিফ মিনিষ্টাৰ ছাৰে কৈছে যে KYC-টো আপডেট কৰক, তাৰপিছত আপোনালোকৰ একাউণ্টত সোমাই যাব। ইয়াতে লিখাই আছে চাওক যে 1250 টকা ক্ৰেডিট হৈছে। তো এনেকৈ এটা টেক্সট মেছেজ পাব। তো যিসকলৰ আহিছে সিহঁতেতো গমেই পাইছে, আৰু যিসকলৰ অহা নাই আপোনালোকে নিজৰ বেংকত গৈ এবাৰ KYC-টো আপডেট কৰক। তো এইটোৱে লৈ কোনো ধৰণৰ প্ৰব্লেম নহয়। আপোনালোকে ভাবি আছে যে মোৰ নামটো আহিছে, মোৰ সকলোখিনি ডিটেইলছ মই ফিল আপ কৰিছোঁ, মোৰ নামো আহিছে, মোৰ গেছৰ ফৰ্মটো ফিল আপ কৰিছোঁ, মই কিতাপটো পাইছোঁ, 2-3টাকৈ কিতাপ দিছিল অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকৰ সকলো যদি ঠিকে আছে তেন্তে চিন্তা নকৰিব, আপোনালোকৰ অকল KYC প্ৰব্লেম হ'ব পাৰে, KYC-টো ফিল আপ কৰি দি আহিব বেংকত। আজি এইখিনি ভিডিঅ'লৈ সমাপ্ত কৰিব লাগিব, নেক্সটত আকৌ ভিডিঅ'লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।